পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ কুশাসনৰ বিপৰীতে সুশাসন স্থাপন কৰিম বুলি শাসনলৈ আহিছে বিজেপি। কিন্তু এতিয়া আমি কি সুশাসন দেখা পাইছোঁ, কি এক বিভৎস পৰিৱেশ, কেনেকুৱা ধৰণৰ মানে লেনিনৰ দৰে এগৰাকী বিখ্যাত কমিউনিষ্ট নেতাৰ মূৰ্তি বগৰাই পেলোৱা হ'ল, ভাঙি পেলোৱা হ'ল। লগতে মাংসৰ দোকান, বিৰিয়ানীৰ দোকান মানে জ্বলাই দিয়া হ'ল, ভাঙি পেলোৱা হ'ল। তৃণমূল কংগ্ৰেছৰ এটাৰ পাছত আন এটা যি কাৰ্যালয় আছিল তাত অগ্নিসংযোগ কৰা হৈছে, লগতে বুলডোজাৰ লগাই পেলাই ভাঙি পেলোৱা হৈছে। কেনেকুৱা ধৰণৰ এক পৰিৱেশ, তাত CRPF মোতায়েন কৰা হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকৰ চকুৰ সন্মুখতে একদম এক মানে মণিপুৰ সদৃশ পৰিৱেশ গঢ়ি তুলিছে বিজেপি কৰ্মীসকলে। লগতে তৃণমূলৰ কৰ্মীসকলক ঘৰৰ ভিতৰত সোমাই পেলাই প্ৰৱেশ কৰি পেলাই মাৰধৰ। এটা সময়ত কোৱা হৈছিলে তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ উৎপাত বাঢ়িছিল, সেইটো প্ৰতিশোধ কৰিবলৈ বা প্ৰতিশোধ হিচাপে ল'বলৈ এনেকুৱা ধৰণৰ কামবিলাক কৰা উচিত নেকি? আইন এখন নিশ্চয়কৈ আছে, আৰক্ষী বাহিনী নিশ্চয়কৈ আছে, সেইবোৰ আইনৰ জৰিয়তে সেইবোৰ লাগিলে সমাধান কৰক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে কৰিলা বুলিয়ে সুশাসন প্ৰতিষ্ঠা কৰিম বুলি আহি পেলাই একেই কাম বিজেপিৰ নেতা কৰ্মীসকলেও কৰি থাকিব। আৰু এফালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়েও ডাইৰেক্ট কৈ দিছে যে এজন মুছলমানৰ উন্নয়নৰ বাবেও তেওঁ কাম নকৰে, প্ৰত্যেকগৰাকী হিন্দুৰ উন্নয়নৰ বাবেহে কাম কৰিব। কেনে এক সাম্প্ৰদায়িক মানে মন্তব্য। সকলো দিশ আমি আলোচনা কৰিম। আমাৰ সৈতে প্ৰত্যেক দিনাৰ দৰে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পশ্চিমবংগৰ যিটো আমি সামগ্ৰিক পৰিৱেশ, বহুত উত্তপ্ত পৰিস্থিতি, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে বা আপোনাৰ দৃষ্টিভংগীৰে কেনেকৈ চাব? এইটো বৰ চিন্তনীয় কথা, কিয়নো পশ্চিমবংগত কিছুমান মানে বৈপৰীত্য আমি দেখা পাওঁ। এই নিৰ্বাচনৰ এই বৰ্তমানৰ যিটো পৰিস্থিতি তালৈ অহাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ। পশ্চিমবংগৰ ইতিহাসত কিছুমান বৈপৰীত্য আছে। বৈপৰীত্য কেনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত বা ভাৰতবৰ্ষত এটা যদি আমি কওঁ যে স্থানীয় এটা পুনৰ জাগৰণ, ৰেনেচা, ইণ্ডিয়ান ৰেনেচা, এইবোৰ আৰম্ভ হৈছিল ক'ত? কলিকতাত মানে বেংগলত। গতিকে আৰু অমৰ্ত্য সেনে তেখেতে কিতাপ লিখিছে আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান, অৰ্থাৎ যুক্তি, তৰ্ক, আলোচনা এইবোৰৰ যোগেদি মানুহে বিতৰ্ক, কলিকতাৰ কফি হাউচ বিখ্যাত এইবোৰৰ কাৰণে, আড্ডাৰ কাৰণে। গতিকে যুক্তি, তৰ্ক এইবোৰ বাংলা জীৱনৰ এটা অবিচ্ছেদ্য অংশ। কিন্তু তাৰ লগে লগে আৰু এটা কথা আমি দেখা পাওঁ, সেইটো স্বাধীনতা আন্দোলনৰ তেতিয়াৰ পৰাই, যে কলিকতাত এটা হিংসাৰ এইটো এটা বৈপৰীত্য এইটোৱেই যে ইমান বিদ্বান এখন সমাজ, ইমান বৌদ্ধিক এখন সমাজ, তাৰ লগতে কিন্তু তাত এই হিংসাৰ প্ৰয়োভৰটো আমি অতীতৰ পৰা দেখিছোঁ। সেইকাৰণে মই কৈছোঁ এইটো এটা বৈপৰীত্য। এতিয়া শেহতীয়া যিটো পৰিস্থিতি হৈছে, যিটো অত্যন্ত চিন্তনীয় যিটো বিষয়, এইটো আচলতে বৰ্ণোৱাৰ ভাষা নাই, বৰ্ণনা কৰিবলৈ ভাষা নাই। কিয়নো মই যেতিয়া মমতা বেনাৰ্জীৰ যিখন সংবাদমেল মই চাইছিলোঁ, যে মমতা বেনাৰ্জী তেওঁ তিনিবাৰ তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছে, আৰু তেওঁক যাদৱপুৰত তেওঁৰ তাত যেতিয়া ভোটগ্ৰহণ কেন্দ্ৰত যে খেলি মেলি হৈছে ভোট গণনাৰ সময়ত, সেইটো যাওঁতে তেওঁলোকে তেওঁক যাবলৈ দিয়া নাই। তাৰপিছত তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে। এইবোৰ বৰ আচহুৱা কথা। আৰু শেহতীয়াভাৱে যিটো কথা হৈছে যে প্ৰথমবাৰ যেতিয়া বামপন্থী দলক CPM-ক হেৰুৱাই যেতিয়া মমতা বেনাৰ্জী শাসনলৈ আহিছিল, তেতিয়া কিন্তু তেওঁলোকে কোনো যাতে হিংসা নহয়, তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে যাতে
CPM বা বামপন্থীসকলৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰে, তাৰ কাৰণে কিন্তু তেওঁলোকে ৰবীন্দ্ৰ সংগীত গাবলৈ কৈছিল মমতা বেনাৰ্জীয়ে, আৰু তাত তেনেকুৱা ধৰণৰ হিংসা হোৱা নাছিল। তাৰপিছতো 2টা টাৰ্ম তেওঁ আহিলে, তাতো আৰু তেওঁলোকৰে চৰকাৰ আছে, গতিকে তেওঁলোকৰ চৰকাৰ উভতি অহাৰ পিছত তাত কথা নুঠেই। কিন্তু এই কথাটো সঁচা যে, আৰু তাৰ অভিজ্ঞতা মোৰ হৈছিলে, মই কলিকতাত আছিলোঁ, মোৰ অফিচ আছিল যাদৱপুৰ ইউনিভাৰ্চিটিৰ ওচৰত, যাদৱপুৰত। তেতিয়া আছিলে CPMৰ শাসন। তেতিয়াৰ পৰাই কিন্তু শাসনত যি থাকে তেওঁলোকৰ এক ধৰণৰ দম্ভ, তেওঁলোকৰ এক ধৰণৰ স্বেচ্ছাচাৰী মনোভাৱ, এইটো কিন্তু আমি দেখা পাইছিলোঁ। এতিয়া যোৱা সময়ছোৱাত 3বাৰ তেওঁ ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ তেওঁ মুখ্যমন্ত্ৰী হ'ল, আৰু তাৰ সময়ত মমতা বেনাৰ্জীৰ যিটো শাসন, সেই শাসনটো যে এটা সুশাসন আছিল সেই কথাটো মই নকওঁ। কিন্তু এতিয়া যিটো হৈছে সেইটোৱে তাৰ সকলো অভিলেখ অতিক্ৰম কৰি গৈছে, কিয়নো তেওঁলোকে কেন্দ্ৰই যিকোনো প্ৰকাৰে পশ্চিমবংগত ক্ষমতা দখলৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল, আৰু সেইটোত তেওঁলোক সফল হ'ল। এতিয়া প্ৰশ্নটো হৈছে যে এতিয়া নিৰ্বাচন আয়োগৰ দায়িত্বত আছে গোটেই কথাটো। তে নিৰ্বাচন আয়োগৰ দায়িত্বত থাকোঁতে তোমালোকে ইমান পুলিচ, পেৰামিলিটাৰী ফ'ৰ্চ, সকলোবিলাক শক্তি তাত থাকোঁতে এই ধৰণৰ অত্যাচাৰ বা এই ধৰণৰ হিংসা বিয়পাবৰ কাৰণে তোমালোকে কিয় এলাও কৰিছা? হু ইজ ৰেছপনচিবল ফৰ দিছ? Certainly the election commission is responsible for this. আৰু যি ন্যায়ালয়, কলিকতা উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়, তেওঁলোকে কিয় কলিকতাত এতিয়া বেংগলত যিবোৰ এই ধৰণৰ হিংসা হত্যা চলিছে সেই সন্দৰ্ভত তেওঁলোকে কিয় সমতো তেওঁলোকে একশ্যন কিয় লোৱা নাই? যে তোমালোকৰ এতিয়া নিৰ্বাচন কমিশ্যনৰ আণ্ডাৰত আছে, নিৰ্বাচন কমিশ্যনৰ গোটেই এইবিলাক তদাৰক কৰাৰ দায়িত্ব নিৰ্বাচন কমিশ্যন, নিৰ্বাচন কমিশ্যনৰ যেতিয়া গোটেই প্ৰশাসন নিৰ্বাচন কমিশ্যনৰ হাতত আছে, তেওঁলোকে এই ধৰণৰ হিংসা হত্যা, হিংসা জুই জ্বলোৱা এইবোৰ তেওঁলোকে এইবিলাক কিয় তেওঁলোকে বন্ধ কৰিব পৰা নাই? কিয় তেওঁলোকে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই? ইয়াৰ কাৰণে নিৰ্বাচন কমিশ্যনক আমি জগৰীয়া কৰিম। আৰু এইটো কোনো ভদ্ৰ সমাজতে এইবোৰ বিৰিয়ানীৰ দোকান ভাঙি দিয়া, মাংসৰ দোকান ভাঙি দিয়া, এইটো তাৰমানে কি? এইটো একচুৱেলি এইটো কি ৰুল হ'বলৈ গৈ আছে? একেটা কথা ইয়াত যেনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে, যিবিলাক হেড স্পীচৰ তেওঁক ঘৃণা বিয়পোৱাৰ যিটো আমি মোকৰ্দমা দিছিলোঁ, সেইটো ইয়াত যেনেকৈ চলি আছে, একজেক্টলি সেই কামটোৱে তেওঁলোকে তাত কলিকতাত কৰিবলৈ, বেংগলত কৰিবলৈ গৈ আছে। তেওঁৰ কথাটো ওলাওঁতে মই কৈ থওঁ, তেওঁ এটা মন্তব্য কৰা আপোনাৰ মনত আছেনে যে যদিহে বিজেপি চৰকাৰ আহে দৌৰাই দৌৰাই পিটিম, সেইটোৱে এটা প্ৰভাৱ নেকি? নহয়, সেইটো বস্তুৰ মত, সেইটো যে দৌৰাই দৌৰাই পিটিম, গৃহমন্ত্ৰীয়ে কি কৈছে ওলোমাই থ'ব, ওলোটাকৈ ওলোমাই থ'ব, তে এইটো আমি আমি কি ক'লৈ আমি গৈ আছোঁ? আমি ক'লৈ গৈ আছোঁ? আৰু এটা মই কথা ক'ম এই ক্ষেত্ৰত অসমৰ লগত তুলনা কৰি, অসমতো বিজেপিয়ে এটা নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, কিন্তু অসমততো তেনেকুৱা ধৰণৰ কোনো হিংসা আমি দেখা নাই। অসমততো আমি তেনেকুৱা ধৰণৰ কোনো হিংসা হত্যা আমি কোনো দেখা নাই আমি ইয়াত। বিশেষকৈ নিৰ্বাচনৰ পাছত দুই এটা সৰু সুৰা হৈছে, সেইটো ধৰ্তব্যই নহয়। দুই এটা সৰু সুৰা হোৱাটো হ'বই, এইটো চবতে হয়। কিন্তু পশ্চিমবংগৰ বৰ্তমানৰ যিটো অৱস্থা, সেই অৱস্থা অসমত হোৱা নাই, অগ্নিগৰ্ভা। গতিকে এই যিটো পৰম্পৰা, এই যিটো হিংসাৰ যিটো পৰম্পৰা, সেইটো কিন্তু এটা অত্যন্ত চিন্তা কৰিবলগীয়া কথা। এখন এনেকুৱা সভ্য সমাজ, এনেকুৱা এখন বৌদ্ধিক সমাজ, তাত মানুহ কিয় এনেকুৱা ধৰণৰ হিংসুক হৈ পৰে? তাত মানুহ কিয় মানুহৰ এই ধৰণৰ জিঘাংসা, এই ধৰণৰ হিংসাৰ প্ৰতি মানুহৰ কি কাৰণে? আৰু এই মুহূৰ্তত যিটো হৈছে, মই ক'ম যে তাৰ কাৰণে
ইলেকশ্যন কমিশ্যন ইজ 100% ৰেছপনচিবল ফৰ দিছ। ইলেকশ্যন কমিশ্যনে এই হিংসা হত্যা কিয় তেওঁলোকে প্ৰতিৰোধ কৰিব পৰা নাই। হয়, মমতা বেনাৰ্জীৰ শাসনতো তেনেকুৱা ধৰণৰ ঘটনা আছিল বুলি আমি নকওঁ, কিন্তু তেতিয়া ঘটিছিল কাৰণে এতিয়া তোমালোকে আৰু তোমাক শাসনলৈ অহাই নাই। এতিয়া চৰকাৰ আছে মমতা বেনাৰ্জীৰে, তেওঁৱে এতিয়াও তোমাৰ ইণ্টাৰিম চিফ মিনিষ্টাৰ হৈ আছে। তেনেস্থলত কেনেকুৱাকৈ তেওঁলোকে এই ধৰণৰ নিৰ্বাচন আয়োগৰ এইটো পুলিচ প্ৰশাসন, পেৰামিলিটাৰী ফ'ৰ্চেছ, এইবিলাক কিয় তেওঁলোকে চাইলেণ্ট হৈ আছে, এইবোৰ এৰি দিছে এইটো। আৰু মমতা বেনাৰ্জীৰ পৰা তেওঁলোকে ছিকিউৰিটি উইথড্ৰ কৰিছে, অভিষেক বেনাৰ্জীৰ ছিকিউৰিটি উইথড্ৰ কৰিছে। হাৰে, যি সময়ত তেওঁলোকৰ সুৰক্ষাটো এটা অতি চিন্তাৰ বিষয়, তে সেই সময়ত তেওঁলোকৰ পৰা নিৰাপত্তা বাহিনী, তেওঁলোকৰ নিৰাপত্তাৰক্ষী তেওঁলোকৰ পৰা আঁতৰাই দিয়াটো তাৰমানে কি? তাৰমানে তেওঁলোকক যদি কোনোবাই শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আহক। এইটো ভদ্ৰ সমাজৰ, সভ্য সমাজৰ এইটো এটা নিদৰ্শন নেকি? গতিকে এইটো কি হ'বলৈ গৈ আছে? আৰু মইতো ভাবোঁ যে এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়, কলিকতা হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট, দে শুড ইণ্টাৰভিন। তেওঁলোকে দেখা পাই থকা নাই নেকি কি হৈ আছে তাত? গতিকে তেওঁলোকে কুৱেশ্যন নকৰে কিয়? আৰু কোনোবাই তাত গৈ পেলাই কোৰ্টক এপ্ৰ'চ কৰা উচিত যে বন্ধ কৰক, এইটো কি হ'বলৈ গৈ আছে। আৰু এই ক্ষেত্ৰত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শান্তি বাৰ্তা বৰ্তাই ৰাখিবলৈ কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা নাই, আৰু লগতে গৃহমন্ত্ৰীয়েও কিন্তু প্ৰেৰণ কৰা নাই। আৰু তাত ইমানখিনি CRPFৰ জোৱান, RPFৰ জোৱান আমি টহল দি থকা দেখিছোঁ। তেওঁলোকৰ সন্মুখতে বিজেপি নেতাকৰ্মীয়ে গুণ্ডাগিৰি চলাই আছে, প্ৰহাৰ কৰি গৈ আছে। কি ক'ব? মই ক'লোৱে নহয় যে এইটো আইনৰ শাসনৰ বিৰুদ্ধ কথা। আৰু দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে যদি নিশ্চুপ হৈ থাকি তেওঁলোকে যদি আওপকীয়াকৈ এইবিলাকত তেওঁলোকে যদি ইন্ধন যোগায়, আৰু গৃহমন্ত্ৰীয়েতো সেই কথাটো কৈয়ে গ'ল, তাতকৈ লজ্জাজনক কথা একো নাই। গতিকে এইটোক মই ক'ম যে এইটো আমি এখন গণতান্ত্ৰিক দেশত আছোঁ নে ক'ত আছোঁ আমি? এখন সভ্য সমাজৰ এইবোৰ লক্ষণ হয় নেকি? নিৰ্বাচন চবতে হৈছে, নিৰ্বাচন অসমত হৈছে, নিৰ্বাচন বেংগলত হৈছে, নিৰ্বাচন তামিলনাডুত হৈছে, নিৰ্বাচন কেৰালাত হৈছে, নিৰ্বাচন পুডুচেৰীত হৈছে। আমি ক'ৰবাত এনেকুৱা ধৰণৰ হিংসা দেখিছোঁ নেকি? আমিতো ক'তো দেখা নাই। তেতিয়াহ'লে তাত যদি হৈছে, আৰু তাত গৃহ মন্ত্ৰালয়ে কি কৰি আছে, ভাৰত চৰকাৰৰ গৃহ দপ্তৰে কি কৰি আছে? গতিকে বা এতিয়া পশ্চিমবংগৰ গভৰ্ণৰে কি কৰি আছে? দে শুড ষ্টপ ইট, দে শুড ষ্টপ ইট ইমিডিয়েটলি। That is what actually everybody should demand that. এইটো আশ্চৰ্যজনক কথা, এইটো অত্যন্ত দুখ লগা কথা। এইটো একেবাৰে শেষত সুধিছোঁ, মমতা বেনাৰ্জীয়ে কালি ক'লে যে তেওঁ কোনো পধ্যে পদত্যাগ নকৰে, ৰাজভৱনলৈও নাযায়, আৰু কিন্তু তাৰ বিপৰীতে ৰাষ্ট্ৰপতি শাসন দিয়াৰ যুঁজা চলিছে। অহা 7 মে'ৰ পৰা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই দুটা বিষয় কি হিচাপে আপুনি চায়? নাই, এতিয়া প্ৰশ্নটো হৈছে মমতা বেনাৰ্জী কৈছে হয়, কিন্তু মমতা বেনাৰ্জী ক'লেতো আৰু সেইটো নহয়গৈ। কিয়নো যেতিয়া নিৰ্বাচন ৰিজাল্ট ওলাই গ'ল, নিৰ্বাচনত মমতা বেনাৰ্জী তেওঁলোকে অনিয়ম বলপূৰ্বক যিয়েই কৰিছে, কেন্দ্ৰত বিজেপি চৰকাৰ, বিজেপিৰ অনুগামী ৰাজ্যপাল, পুলিচ প্ৰশাসন সকলো। গতিকে এইটোৰ একো নাই, তেওঁলোকে তাত গভৰ্ণৰ ৰাষ্ট্ৰপতিৰ শাসন দি দিব এদিন দুদিনৰ কাৰণে। ৰাষ্ট্ৰপতিৰ শাসন দি দিয়াৰ লগে লগেতো আৰু মমতা বেনাৰ্জী আৰু কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ হৈ থাকিব নোৱাৰিব। ফলস্বৰূপে আৰু তাৰ এগেইনষ্টে মমতা বেনাৰ্জীয়ে কোৰ্টতো যাব নোৱাৰে, একো কৰিব নোৱাৰে। গতিকে তেওঁ এটা হুমকি দিছে, কিন্তু এইটোৰ কোনো একচুৱেলি অৰ্থ নাই বা এইটো দৃষ্টি নাথাকে। এইটো অসম্ভৱ কথা। নিশ্চয়কৈ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিলে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকা কি হ'ব
বা তেওঁলোকে কেৱল এটা হুংকাৰ দি পেলাই ক্ষান্ত থাকিব নেকি যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে, কেৱল তেনেকৈ কৈয়েই তেওঁলোকে দায় সাৰিব নেকি? বা সেইবোৰ কোৱাৰ পিছতো বৰ্তমান পৰ্যন্তও কিন্তু অগ্নিগৰ্ভা হৈ আছে পশ্চিমবংগৰ পৰিস্থিতি। আৰু পশ্চিমবংগত আমি তাৰমানে কিছু সময় পূৰ্বে উল্লেখ কৰিছিলোঁ যে লেনিনৰ মূৰ্তিও কিন্তু ভাঙি পেলোৱা হৈছে, বিৰিয়ানীৰ দোকান উচ্ছেদ চলোৱা হৈছে, পশ্চিমবংগৰ TMC কাৰ্যালয়, বহুকেইটা TMC কাৰ্যালয়ত বুলডোজাৰে উচ্ছেদ চলোৱা হৈছে। তাৰ পাছতো কিন্তু যি CRPF বাহিনী মোতায়েন কৰিছে বা RPF বাহিনী মোতায়েন কৰিছে, তেওঁলোকৰ যেন ভূমিকা মানে একেবাৰে শূন্য বুলিবই পাৰি। বিপৰীতে তৃণমূল কৰ্মীৰ ওপৰত প্ৰহাৰ কৰা দৃশ্যবোৰহে দেখিবলৈ পোৱা গৈছে। এয়াই সুশাসন নেকি? আমি প্ৰশ্ন কৰিছোঁ। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব বা কৰ্তব্য হোৱা কি উচিত আছিল? তেওঁতো মণিপুৰৰ ক্ষেত্ৰত ৭৯ দিন মনে মনে থাকিল, মণিপুৰৰ যি অগ্নিগৰ্ভা হৈছিল সেই পৰিস্থিতিৰ পাছত। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীও এতিয়া নিমাত, অথচ তেওঁৱেই জুইকুৰা জ্বলাই থৈ গ'ল বুলি বিভিন্ন মহলে এতিয়া অভিযোগ উত্থাপন কৰিছে। কাৰণ তেওঁ ওলোটাই ওলমাই ৰাখিম বুলি সেই তেনেকুৱা ধৰণৰ এক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল যে দৌৰাই দৌৰাই পিটিম, সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। বিজেপি চৰকাৰ আহিলেই তৃণমূলৰ কৰ্মীক দৌৰাই দৌৰাই পিটিম বুলি মন্তব্য কৰিছে। এইবোৰ মন্তব্যৰ ফচলে এতিয়া দেখিবলৈ পোৱা গৈছে নেকি পশ্চিমবংগৰ ক্ষেত্ৰত? আৰু পুনৰ কৈছোঁ, যদিহে প্ৰকৃততে মমতা বেনাৰ্জীৰ দিনত কুশাসন হৈছিলেই, তেতিয়াহ'লে তোমালোকে এনেকুৱা ধৰণৰ মাধ্যমেৰে এনেকুৱা ধৰণৰ যিবিলাক প্ৰদৰ্শন কৰি আছে, তাৰ জৰিয়তে তোমালোকে কি সুশাসন প্ৰতিষ্ঠা কৰিব পাৰিবা নেকি? এই প্ৰশ্ন কিন্তু এতিয়া সচেতন মহলত উঠিবলৈ আৰম্ভ কৰিছে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ। নমস্কাৰ চৰ্দাৰ ৰাইজ। ইতিমধ্যে মই নিৰ্বাচনৰ আগতেই নতুন ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কৰিছিলোঁ। তাত যথেষ্ট সঁহাৰি পাইছোঁ। নিৰ্বাচনতো কেৱল মাত্ৰ দিছপুৰ সমষ্টি নহয়, অসমৰ ৰাইজৰো যথেষ্ট সঁহাৰি পাইছোঁ, যথেষ্ট আশীৰ্বাদ পাইছোঁ। তাৰ বাবে আটাইকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ। আৰু এই যিটো দল খোলাৰ ঘোষণা কৰিছিলোঁ, নাম পৰ্যন্ত মই কৈ দিছিলোঁ, সেইটো কাৰো লগত আলোচনা নকৰাকৈ, কিন্তু তাতেও বহুত সঁহাৰি পাইছোঁ। সেয়ে আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিল যে 7099994224 এই নাম্বাৰটোত আপোনালোকে মই দল খুলিব লাগে নালাগে, অসমৰ ৰাইজৰ হৈ মাত মাতিব লাগে নালাগে, এনে মই ঘৰতে বহি থাকিব লাগে, যি আপোনালোকৰ যি পৰামৰ্শ আছে ইয়াতে এই নাম্বাৰটোত হোৱাটছআপ যোগে যাতে অহা 7 দিনলৈ আপোনালোকে দিয়ে। আৰু লগতে যদি দলৰ নাম কি হ'লে ভাল হয় আপোনালোকৰ সেই পৰামৰ্শটো, আৰু 7 দিনৰ পিছত অহা 15 দিনৰ ভিতৰত কোনদিনা আমি বহিলে ভাল হয়, যদি দল খুলিবই লাগে তেতিয়া আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব, বহিব লাগিব। আৰু সেই বহাৰ দিনটো যদি আপোনালোকে তাৰিখ পৰ্যন্ত মূল্য যদি পৰামৰ্শ আকাৰে পঠায় তেতিয়া মোৰ সুবিধা হয়। আহক আমি একেলগে আগুৱাই যাওঁ। এইখিনিকে ক'বলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এখেতসকল ৰাইজৰ মাজত পৰেনে? এখেতসকলৰ কথা কোৱাৰ অধিকাৰ আছেনে? নে এখেতসকল তুচ্ছ তাচ্ছিল্যৰ পাত্ৰ? নে এখেতসকল মানুহৰ যোগ্যই নহয়? নে এখেতসকলে এতিয়া জীয়াই থকাৰ অধিকাৰে হেৰুৱাই পেলাইছে? এনে কিছু কথা হ'বলৈ আৰম্ভ কৰিছে নেকি? আমি এইকাৰণে কৈছোঁ, বিজেপি মিত্ৰজোঁটে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত একাংশ লোকে এনেকে কৈ আছে যে এইবাৰ ৰাইজে এওঁলোকক প্ৰত্যাখ্যান কৰিলে, ৰাইজে মজা দিছে। আনকি দুই একে আমাকো মন্তব্য কৰিছে, আমি হেনো এনেকৈয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই কথা ক'লো, কামত নাহিল, আমি এতিয়া লাজ পোৱা উচিত, আমাৰ কথা কোনো নুশুনিলে। গতিকে সেইসকলক আমি সুধিব খুজিছোঁ। আৰু DKB ফেক্টৰ প্ৰিয় দৰ্শক, আপোনালোককো আমি বিনম্ৰভাৱে দুটামান কথা অৱগত কৰাব খুজিছোঁ। এই যে কৈ থকা হৈছে ৰাইজে জুতি দিলে, এই যে কুংকি চৌধুৰীয়ে ৩৯,০০০তকৈও অধিক ভোট পালে, এই যে জ্ঞানশ্ৰী বৰাই ৫২,০০০তকৈও অধিক ভোট পালে, এই যে লুৰিণজ্যোতি গগৈয়ে ৫৭,০০০তকৈও অধিক ভোট পালে, এই যে জগদীশ ভূঞাই ৫৫,০০০তকৈও অধিক ভোট পালে, এই যে টিহুৰ ৰাতুল পাটোৱাৰীয়ে ৭৪,০০০তকৈও অধিক ভোট পালে, এই যে নলবাৰীৰ অশোক শৰ্মাই ৫৮,০০০তকৈও অধিক ভোট পালে, এই যে মীৰা বৰঠাকুৰ দিছপুৰৰ, তেখেতেও যে ৫৩,০০০তকৈও অধিক ভোট পাই পৰাজিত হ'ল, তেখেতক ভোট প্ৰদান কৰা ভোটাৰসকল ৰাইজ হয়নে নহয়? তেওঁলোকক এনেকে আণ্ডাৰ ইষ্টিমেট কৰাৰ অধিকাৰ গণতন্ত্ৰই দিছে নে দিয়া নাই? তেওঁলোকক এনেকে অৱজ্ঞা অৱহেলা ঠাট্টা মস্কৰা কৰা উচিত নে অনুচিত? কেৱল জয়ী হোৱাখিনিয়ে নায়ক নেকি? কেৱল জয়ী হোৱা প্ৰতিনিধিখিনিক ভোট প্ৰদান কৰা সকলেই ৰাইজ নেকি? এইসকল ৰাইজ কোন? যিসকলে
ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটক বিৰোধিতা কৰি বিৰোধী প্ৰাৰ্থীক ভোট দিছিল তেওঁলোক ৰাইজৰ মাজত কিয় নপৰিব তেওঁলোকক কিয় এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা হ'ব কাৰণ গণতন্ত্ৰত বিৰোধী থাকিবই কিন্তু এতিয়া বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত একাংশ বিশিষ্ট সাংবাদিক বিশিষ্ট লেখক গীতিকাৰ জাতীয় লোকে এনেকুৱা কিছুমান ভূমিকাত অৱতীৰ্ণ হৈছে যেন বিৰোধীক ভোট দিয়াসকল ৰাইজৰ মাজত নপৰে তেওঁলোকৰ যেন জীয়াই থকা অধিকাৰেই নাই তেওঁলোকৰ যেন সকলোবোৰ অধিকাৰ কাঢ়ি আনিব এওঁলোকে এনেকুৱা ধৰণৰ উদ্ভট আচৰণ কৰিবলৈ আৰম্ভ কৰিছে আৰু শুনক এইবাৰ বিজেপিয়ে 37.81% মূল ভোটৰ লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰা ভোটৰ শতাংশ হ'ল 29.84%। আনহাতে অসম গণ পৰিষদে লাভ কৰিছে 6.47%। গতিকে মুঠ ভোটৰ 37.8% ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ আগবঢ়া ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ বিষয়ববীয়াসকল আপোনালোকে কওক বিৰোধীক ভোট প্ৰদান কৰা ভোটাৰসকলক এনেকৈ ঠাট্টা মস্কৰা কৰা উচিত নে অনুচিত অন্ততঃ যিহেতুকে আপোনালোকে নিজকে এটা সংস্কাৰী দল বুলি কয় আৰু সেইবাবে অনুৰোধ জনাইছো আপোনালোকৰ সদস্যসকলক এটা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক যাতে বিৰোধিতাৰ নামত উদ্ভট অভব্য অশ্লীল মন্তব্য প্ৰকাশ নকৰে কাকো এনেকে তুচ্ছ তাচ্ছিল্য নকৰে কাৰণ গণতন্ত্ৰত সকলো লোকৰে অধিকাৰ সমান এটা নিজেই কওক আপোনালোকে এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰী সমষ্টিত যদি তেখেতৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীয়ে অনাগত সময়ত প্ৰতিদ্বন্দ্বিতা কৰে তেখেত হাৰিব কিন্তু তাৰ মাজতো তাৰ পিছতো কংগ্ৰেছৰ যিগৰাকী নেত্ৰী বিদিশা নেওগ তেওঁ কিন্তু 37,000তকৈ অধিক ভোট পাইছে মানে ইয়াৰ দ্বাৰা কি প্ৰমাণ হয় ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া পোৱা বা তেওঁক নিবিচৰা মানুহ আছে বিদিশা নেওগৰ 37,000 আৰু অন্যান্য নিৰ্দলীয় প্ৰাৰ্থীৰ মুঠ ভোট যোগ কৰিলে 40,000তকৈ অধিক লোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছে গতিকে তেওঁলোকৰ অধিকাৰবোৰ আপোনালোকে কাঢ়ি ল'ব নেকি নে তেওঁলোকক ক'ব যে আপোনালোক মানুহেই নহয় জীয়াই থকাৰ অধিকাৰ আপোনালোকৰ নাই এনেকৈ ক'ব পাৰিব নেকি শেষত যিসকলে এনেবোৰ আচৰণ কৰিছে তেখেতসকলক কৈছো লুৰিণজ্যোতি হাৰিলেও গৌৰৱ গগৈ জগদীশ ভূঞা হাৰিলেও আপোনাৰ বা মোৰ দৰে কোনো হস্পিটেলত গৈ ঔষধৰ বাবে লাইন পাতি থাকিব নালাগে তেওঁলোকে চাইকেল চলাই কান্ধত মনালৈ বজাৰ কৰিবলৈ নাযায় কথাটো মনত ৰাখিব নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা 24 ঘণ্টা হোৱাই নাই কথা লুটিয়াবলৈ আৰম্ভ কৰিলে চ্যালেঞ্জ কৰিবলৈ আৰম্ভ কৰিলে মই আপোনাক চ্যালেঞ্জ কৰিছো আপুনি আহক আপুনি দেখাই দিয়ক আজি আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো আজি আমি আপোনাক মধ্য গুৱাহাটীৰ দৰে এটা সন্মানীয় সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাইছো এইজন হৈছে বিজয় কুমাৰ গুপ্তা যিজন বিজয় কুমাৰ গুপ্তাই সেন্ট্ৰেল গুৱাহাটীত বৰ্তমান সময়ত বিজয় ধ্বজা উৰুৱাইছে বিজেপিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আছিল বিজয় কুমাৰ গুপ্তা যেতিয়া সাংবাদিকে নিৰ্বাচনৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিবৰ বাবে তেখেতৰ পৰা মন্তব্য বিচাৰিছিলে তেখেতে কি কৈছিল এবাৰ শুনক আমি এই ঠাইটো সুইজাৰলেণ্ড চিমলা শ্ৰীলংকাৰ নিচিনা কৰিব পাৰোঁ এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে মন্তব্যটো শুনিলে তেখেতে মন্তব্য কৰিছিল আমাৰ এই জেগাটুকুৰা আমি ঠাইটুকুৰা আমি সুইজাৰলেণ্ড আমি শ্বিলং আমি কৰিব নোৱাৰো নেকি তেনেকুৱা ধৰণে মন্তব্য কৰিছিল কিন্তু আজিৰ দিনটোত কি মন্তব্য কৰিলে শুনক মানে আপুনি সুইজাৰলেণ্ড কোৱা কথাটো ভুল আছিল নেকি নাই আপুনি মইতো কোৱা নাই আপুনি মোক যদি আপুনি ভিডিঅ' এটা ক্লিপ দেখাই দিয়ক নাই নাই শ্বিলংক কোৱা নাই সুইজাৰলেণ্ড কোৱা মই পৰ্যটন স্থলী কথাটো নাই আপুনি মোক দেখাই দিব তাৰপিছত আপোনাৰ লগত কথা আপুনি মোক যেতিয়া দেখাব আপুনি আহক মই আপোনাক চ্যালেঞ্জ কৰিছো আপুনি আহক আপুনি দেখাই দিয়ক এইজনে হৈছে সেইজন বিজয় কুমাৰ গুপ্তাই নিৰ্বাচনৰ প্ৰসাৰ কৰি থাকোঁতে এই মন্তব্যটো কৰিছিল যে আমি কেনেদৰে সুইজাৰলেণ্ড আৰু শ্বিলং বনাব পাৰোঁ চেণ্ট্ৰেল গুৱাহাটীৰ দৰে এই পৰিৱেশটো কিন্তু বৰ্তমান সময়ত 24 ঘণ্টা নৌহতে পাভলুটি মাৰিবলৈ আৰম্ভ কৰিলে আৰু চ্যালেঞ্জ কৰিছে সাংবাদিককো আমিও চ্যালেঞ্জটো একচেপ্ট কৰিছোঁ আপোনাৰ সেই ভিডিঅ' ফুটেজ দেখুৱাবৰ কাৰণে কৈছে আমি দেখুৱাইছোঁ আমাৰ হাতত এই তথ্যটো ৰাখিছোঁ সেইবাবে আমি আপোনাক কৈছোঁ শপত গ্ৰহণলৈ এতিয়াও মাজত মাত্ৰ 5টা দিনমান বাকী আছে আজি 5 তাৰিখ 6 7 8 তাৰিখ 3টা দিন বাকী আছে 24 ঘণ্টা পাৰ নহওঁতে আপুনি যদি এইটো পাভলুটি মাৰে
তেতিয়াহ'লে আপুনি যিখন নিৰ্বাচনী ইস্তাহাৰ যিখনক মেনুফেষ্ট বুলি কয় সেই মেনুফেষ্টখনত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে আপুনি পূৰণ কৰিব পাৰিবনে চেণ্ট্ৰেল গুৱাহাটীৰ ওপৰত কিন্তু সম্পূৰ্ণ দৃষ্টি নিবদ্ধ থাকিব আৰু ৰাখিব সকলোৱে সেই মেনুফেষ্টত দিয়া বানপানী সমস্যাৰ পৰা আদি কৰি পাৰ্কিঙৰ সমস্যাৰ পৰা আদি কৰি এই সকলোবোৰ সমাধান হ'ল নে নহ'ল আপুনি বক্তব্য ৰাখক আমি সংবাদ মাধ্যমক উত্তৰ দিয়াটো আপোনাৰ জৰুৰী আপুনি ইলেক্টেড এজন MLA হয় গতিকে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এজন প্ৰতিনিধি হয় গতিকে মন্তব্যবোৰ দিয়াৰ সময়ত চালে বেৰে কোবাই অৰ্থ নাইকিয়াৰ দৰে কথাবোৰ নক'ব এটা সন্মানীয় সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰিবৰ বাবে ৰাইজে আপোনাক আশীৰ্বাদ দিছে জনাদেশ দিছে ৬০,০০০তকৈ অধিক ভোটত আপোনাক জয়যুক্ত কৰাইছে গতিকে কথাবোৰ এই মুহূৰ্তৰ পৰাই লুটিয়াবলৈ আৰম্ভ নকৰিব ৫টা বছৰ আপুনি শাসন কৰিব তেতিয়াহ'লে আপুনি ৫টা বছৰত কিমান বাৰ কথা লুটিয়াব পাৰিব শাসনৰ বাঘজৰি কেৱল মাত্ৰ আপোনালোকৰ কথাৰ মুখ চুপতি আপোনালোকে কিবা ক'ব আমি কম তেনেকুৱা নহয় আপোনালোকে কৰিব লাগিব আপোনালোকে মেনুফেষ্টত যি দিছিলে ৰাইজ এইবাৰ সজাগ হৈছে এই ৫টা টাৰ্মছে যদি শেষ টাৰ্মছ হ'ব নালাগে তেতিয়াহ'লে আপোনালোকে মেনুফেষ্টত দিয়া এই প্ৰতিটো প্ৰতিশ্ৰুতি মনত ৰাখিব আৰু আপুনি যোনটো চেলেঞ্জ দিলে এনেকৈ মই কোৱা নাছিলোঁ সেই ভিডিঅ'টো আমি দেখুৱালোঁ শেষত মই লগাই দিছোঁ আপুনি ভিডিঅ'টো শুনক কি কৈছিলে আপুনি যে শ্বিলং ছুইজাৰলেণ্ড যাবলৈ প্ৰয়োজন নাই আমি এই ঠাইটুকুৰা চেণ্ট্ৰেল গুৱাহাটী আমি শ্বিলং ছুইজাৰলেণ্ডৰ দৰে কৰিব পাৰোঁ এই পাহাৰীয়া জেগাটুকুৰাক আমি ইমান ধুনীয়া জেগালৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেনেধৰণে আপুনি মন্তব্য কৰিছিলে চেলেঞ্জ দি কথা নক'ব কাৰণ আপোনালোকক আমি চেলেঞ্জ দিব লাগে এই টাফ কণ্ডিশ্যনটো আপোনালোকে যি ফ্লাড আৰ্টিফিচিয়েল ফ্লাড এই সমস্যাটো আপোনালোকে সমাধান কৰক আমি চেলেঞ্জ দিছোঁ আপুনি যদি কৰিব পাৰে আমি তেতিয়া মানি ল'ম আপুনি যিবোৰ কথা কৈছে সেইবোৰ যদি কৰে আমি মানি ল'ম কাৰণ জনপ্ৰতিনিধি হয় আমি ৫টা বছৰ সেই সন্মানীয় সমষ্টিটো কাম কৰিবৰ বাবেহে দিছোঁ মুখ চুপতি মাৰিবৰ বাবে নহয় আমি এই ঠাইটো ছুইজাৰলেণ্ড চিমলা শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ আমাৰ এইটো অঞ্চল ভৈৰৱটো পাহাৰৰ অঞ্চল এই পাহাৰৰ অঞ্চল দেখাৰ পিছত মই কৈছোঁ আমি চিমলা যাওঁ শ্বিলং যাওঁ কোনোবা কিবা ছুইজাৰলেণ্ড যায় কোনো দৰকাৰ নাই আমি এই ঠাইটো ছুইজাৰলেণ্ড চিমলা শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ বক্তব্যবিলাকে কৈ আছে অকল EVM হেক কৰিলে বুলি কওঁ EVM হেকেই কৰিলে সেইকাৰণে মুছলিমৰ চিভিটাত অকল জিকিলে সেইকাৰণে তেতিয়াহে ক'ব পাৰিব কংগ্ৰেছ মিয়া দল বুলি আৰু অখিলদাক জিকাই দিলে সেইকাৰণেহে বন্ধ কৰিব পাৰিব অখিলদাৰ প্ৰতিবাদ নাজানো বুলি ভাবিছ নেকি হিমন্তৰ খেল জাপানত নচলে EVM অসমত আনি ইণ্ডিয়াত আনি EVM চলাই আছে অতচি যোৱা এই অন্ধভক্তবিলাকে এতিয়া কৈ আছে EVMক বদনাম দিব EVM বদনামটো বাদ দে EVM হেকাৰে কৰিলে ন টেম্পাৰিং কৰিলে EVM নতু জানো অকল মুছলিমৰ চিটত জানো জিকে হা অকল মুছলিমৰ চিটত জিকাই থোৱাই দিলে তেতিয়াহে ক'ব পাৰিব কংগ্ৰেছ মিয়াৰ দল বুলি আৰু অখিলদাক প্ৰতিবাদ কৰিবলৈ বন্ধ কৰিবলৈ অখিলদাক জিকাই দিলে বাকীবিলাকক ঘূৰুৱাই দিলে 100% গান্ধী দি কৈছোঁ EVM টেম্পাৰিং কৰিলে ভক্তবিলাকে গম নাপায় চাগে ইলেক্ট্ৰনিকৰ বস্তু প্ৰতিটোৱে হেক কৰিব পাৰে অন্ধভক্তহঁত নাচাই যেতিয়া হেক কৰি দিব পাৰে তহঁতে EVMটোৰ কথা মাথা মাৰিছ EVM হেক কৰাটো সামান্য কথা বুজিলি প্ৰতিটো ইলেক্ট্ৰনিকৰ বস্তু প্ৰতিটোৱে হেক কৰিব পাৰে জধা মূৰ্খহঁত টেম্পাৰিং কৰি জিকি তহঁতে লেভেল দেখাই আছ আমাৰ আগত চবেই বুজি পাইছে কি খেল খেলিলে জিকিব লগা মানুহ হাৰিলে হাৰিব লগা মানুহ জিকিলে হিমন্তৰ চাল চবেই গম পালে কেনেকে কি কৰি জিকিলে যিটোহে লেভেল দেখা আছে তহঁতৰ বাপেৰে নে মাৰে জিকিলে জানো পাত্তাই পোৱা নাই লাষ্ট লেগত জনতাৰ আশীৰ্বাদত জিকি পেলাই আকৌ EVM টেম্পাৰিং কৰি জিকি তহঁতৰ ফুটনি চা অন্ধভক্তকেইটা এই অন্ধভক্তকেইটা কৈছোঁ মোৰ তাত কমেণ্ট আৰু মেছেজ কৰি নাথাকিবি মোৰ নাম্বাৰত ফোন মাৰি নাথাকিবি অন্ধভক্তত তহঁতৰ বাপেৰ আৰু তহঁতৰ মাৰ জিকা নাই তহঁতে যিটো ফুটনি দেখাই আছ বুজিলি লেভেল দি নাথাকিবি অন্ধভক্তহঁতে তহঁতৰ বাপেৰ মাৰ জিকা নাই কোনোবা বুজিলি